নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক ধন্যবাদ দিবৰ কাৰণে ৰাজহুৱাকৈ ভিডিঅ'টো বনাই আছোঁ। তেওঁ বিধানসভাত কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। তাৰে এটা হ'ল অসমৰ 43 লাখ বিঘা বনভূমি মানে ফৰেষ্ট লেণ্ড। 43 লাখ বিঘা। তাৰমানে মই যিটো ঘৰত আছোঁ, মই এই ঘৰটোত এইটো মানে যিটো কেম্পাছ আৰু এই কেম্পাছটো হ'ল 2.5 কঠা, মানে 3 কঠা ধৰক আৰু মানে 1 বিঘা নহয়, মানে বিশাল কেম্পাছ হয়, তথাপি 1 বিঘা নহয়। তাৰমানে 1 বিঘা, 10 বিঘা, 100 বিঘা, 1000 বিঘা, 1 লাখ বিঘা, তেনেকৈ 43 লাখ বিঘা। আপুনি মই কোৱা সংখ্যাটো বহীত লিখি লওক, লিখি লৈ কিনেহে মানে আপুনি অনুমান কৰিব পাৰিব 43 লাখ বিঘা মানে কিমান মাটি হয়। মানে আমাৰ গুৱাহাটীত আটাইতকৈ ডাঙৰ যদি কেম্পাছ আছে, খুব বেছি 1 বিঘাৰ আছে, তাকো খুব কম আছে। 5 বিঘাৰ কেম্পাছটো মই দেখাই নাই। আছিলে আগতে, সেইবোৰ এতিয়া নাইকিয়া হৈ গ'ল। আচ্ছা, যি হওক, তো 43 লাখ বিঘা বনভূমিত মানে অবৈধ বেদখল, হয়নে? এই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে অন কেমেৰা অন ৰেকৰ্ড মানে পাব্লিকলি কৈছে। তো কৈছে যে তাৰ বাবে ধন্যবাদ। তেওঁ কোৱা নাই যে 43 লাখ বিঘা মাটি মানে উচ্ছেদ কৰি দিম, বেদখল মুক্ত কৰি দিম, তেনেকৈ নাই কোৱা। যি হওক, কৈছেতো। তো CM এজনে সেইখিনি কথাটো স্বীকাৰ কৰাটো মানে ধন্যবাদৰ যোগ্য দেই। এইটো কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়, এইটো বেলেগ কথা। মই যিহেতু চিধা কথা কওঁ, মই তেখেতক ধন্যবাদ জনাম, তেওঁ কথাটো স্বীকাৰ কৰিছে। দ্বিতীয় কথা হ'ল কি, তেওঁ বহু বিবাহ বিৰোধী। মানে যেনেকৈ ধৰক, মই বিয়া পাতিলোঁ, এজনী মাইকী আছে, আৰু এজনী বিয়া পাতিলোঁ, আৰু ভাল লাগি গ'ল, আৰু এজনী বিয়া পাতিলোঁ, তেনেকৈ মই 4-5জনী বিয়া পাতিলোঁ। 4-5জনী বিয়া পাতি মই বাচ্চা জন্ম দিছোঁ, কিবা কিবি কৰিছোঁ। তো সেইটোৰ মানে তেওঁ বিৰোধী, মানে বহু বিবাহটো অসমত বেন কৰিছে। তো তাৰ বাবে ধন্যবাদ, কাৰণ কিয় মইতো বহু বিবাহ কৰাই নাই বা কৰাৰ পৰিকল্পনাও নাই। তো যিসকলে কৰিছে তেওঁলোকৰ কাৰণে মানে এটা গতিৰোধক হ'ল, তেওঁলোকক মানে বাধা দিছে বা ৰখাইছে, বা তেওঁলোকে নোৱাৰে, বা তেওঁলোকে যদি বহু বিবাহ কৰে তেনেহ'লে আইনী ব্যৱস্থা হ'ব, আইনমতে কিবা কিবি হ'ব। আচ্ছা, যি হওক, তো এই দুটা কাৰণত ধন্যবাদ দিলোঁ। ঠিক আছে।